নমস্কাৰ, মই আয়ুষ। আজি হৈছে 9 ছেপ্টেম্বৰ মঙলবাৰ। দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। প্ৰথম খবৰটো হৈছে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ চিন্তা। ভূপেন হাজৰিকাৰ জীৱন পৰিক্ৰমাত শক্তিশালী ৰূপত ফুটি উঠিছিল তেওঁৰ কৰ্মৰাজিয়ে ভাষা ভৌগোলিক সীমাৰ পৰিধি ভাঙি দেশবাসীক একতাৰ দোলেৰে বান্ধিছিল। এই কথা মন্তব্য কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পৰৱৰ্তী খবৰটো হৈছে আঁঠুৰ বিষৰ চিকিৎসা কৰিবলৈ সি প্ৰাণ হেৰুৱালে এগৰাকী ৰোগীয়ে। যোৰাবাটৰ আৰ্শী হাস্পতালত সংঘটিত হৈছে এই ঘটনা। মৃত লোকজন মৰিগাঁৱৰ আতিকুৰ ৰহমান। ৰবটিক চাৰ্জাৰী নামত গিনিপিগ সজাই পানী মৰাৰ অভিযোগ পৰিয়ালৰ। পৰৱৰ্তী খবৰটো হৈছে সুধাকণ্ঠক জন্ম শতবাৰ্ষিকীত শ্ৰদ্ধাৰে সুঁৱৰিলে ৰাহুল গান্ধীয়ে। পৰৱৰ্তী খবৰটো হৈছে বিশ্বত অকলশৰীয়া হৈ পৰিছে শক্তিশালী আমেৰিকা, হতাশাত ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প। পৰৱৰ্তী খবৰটো হৈছে বিহু কমিটিয়ে এটা সন্ধিয়া ভূপেন দাৰ নামত উৎসৰ্গা কৰক, এই কথা মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে আজি কংগ্ৰেছত যোগ দিব সত্যব্ৰত কলিতা, বিনন্দ শইকীয়া আৰু মানসিং ৰংপিয়ে। দিল্লীত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত হ'ব যোগদান কাৰ্যসূচী। পৰৱৰ্তী খবৰটো হৈছে সলনি হ'ল অধিনায়ক, এইবাৰ শ্বেয়াৰক অধিনায়কৰ দায়িত্ব BCCIৰ। পৰৱৰ্তী খবৰটো হৈছে সম্পূৰ্ণ ডিজিটেলি কৰা হ'ব 2027 লোকপিয়ল মোবাইল এপৰ জৰিয়তে দেশৰ 34 লাখ গণনাকাৰীয়ে সংগ্ৰহ কৰিব 140 কোটি লোকৰ তথ্য। লোকপিয়লৰ সমান্তৰালকৈ প্ৰতিটো ঘৰৰ জিঅ' টেগৰ কামো কৰা হ'ব। ইয়াৰ বাবে 3টা পৰ্যায়ত গণনাকাৰীৰ বাবে প্ৰশিক্ষণ আৰম্ভ হৈছে। পৰৱৰ্তী খবৰটো হৈছে জম্মু কাশ্মীৰৰ কুলগামত সংঘৰ্ষ, ভাৰতীয় সেনাৰ গুলীত নিহত দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী। লস্কৰ ই তৈবাৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নিহত, লস্কৰৰ শীৰ্ষ নেতা ৰহমান ভাই নিহত। পৰৱৰ্তী খবৰটো হৈছে নেপালত হিংসাত্মক প্ৰতিবাদত মৃতকৰ সংখ্যা বৃদ্ধি, বৰ্তমানলৈ 17 গৰাকী লোকৰ মৃত্যু। আহত 100ৰো অধিক লোক। দেশখনত 25টা সামাজিক মাধ্যমৰ এপ নিষিদ্ধ কৰাৰ পাছতে নেটিজেনে সাব্যস্ত কৰে প্ৰতিবাদ। পৰৱৰ্তী খবৰটো হৈছে কংগ্ৰেছৰ পৰা আমি পলাবলৈ বাধ্য হলো, কাৰণ কংগ্ৰেছে 70 বছৰত অসমত 6খন মেডিকেল কলেজে দিছিল, উন্নয়নৰ কাম কেৱল বিজেপিয়ে কৰে, এই কথা মন্তব্য কৰিলে পীযুষ হাজৰিকাই। পৰৱৰ্তী খবৰটো হৈছে আজিৰে পৰা সুধাকণ্ঠ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰৰ নাম হ'ব সমন্বয় তীৰ্থ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনালে এই কথা। পৰৱৰ্তী খবৰটো হৈছে ইজৰাইলৰ ৰাজধানী জেৰুজালেমত সন্ত্ৰাসবাদীৰ নিৰ্বিচাৰ গুলীচালনা, 5 জনৰ মৃত্যু, কেইবাজনো আহত। প্ৰত্যুত্তৰত 2 সন্ত্ৰাসবাদীৰ মৃত্যু জেৰুজালেমত কটকটীয়া নিৰাপত্তা বেষ্টনী। পৰৱৰ্তী খবৰটো হৈছে আদালতত চাৰ্জশ্বিট জমা দিয়াৰ দিনাই নন্দিনী কাশ্যপৰ জামিন লাভ, নন্দিনীৰ হৈ যুক্তি দৰ্শাইছিল অধিবক্তা বিজন মহাজন আৰু আৰছাদ চৌধুৰীয়ে। পৰৱৰ্তী খবৰটো হৈছে সুপ্ৰিম কোৰ্টৰ ৰায়, আধাৰক নথি হিচাপে মান্যতা দিলেও আধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়। আজিলৈ ইমানে। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰ মই সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।